গ্লোবেলিনী দৰ্শকসকলক স্বাগতম জনাইছোঁ। মই দীপেন শৰ্মা। আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ অনুষ্ঠান কথন মথন। এই কথন মথন অনুষ্ঠানত আমি অসমৰ সাংস্কৃতিক জগত, খেল জগত আৰু অসমৰ বিভিন্ন স্তৰত কাম কৰি থকা ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছোঁ। সেই সূত্ৰে আজি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ নৱপ্ৰজন্মৰ এগৰাকী খেলুৱৈ জ্যোতিষ্মান কলিতাক। নমস্কাৰ। আমি জ্যোতিষ্মান কলিতাৰ সৈতে আজি আমি অকণমান ক্ৰিকেটৰ বিষয়ে কথা পাতিম। তেওঁ ক্ৰিকেট খেলে, খুব ভাল ক্ৰিকেট খেলি আহিছে। বৰ্তমান সময়টোত তেওঁ এই বয়সত পঢ়া আৰু ক্ৰিকেট দুয়োটা একেলগে চম্ভালি আছে। আমি এই বিষয়ত আমি তেওঁৰ লগত কথা পাতিম। তেনেহওক আমি প্ৰথমতে মই জ্যোতিষ্মানক সুধিব বিচাৰিছোঁ, কেতিয়াৰ পৰা তুমি ক্ৰিকেট খেল আৰম্ভ কৰিলা? মই ক্লাছ 2-3 মানৰ পৰাই মই ক্ৰিকেট খেলিব আৰম্ভ কৰিছিলোঁ, কাৰণ মোৰ দাদাও ক্ৰিকেট খেলে। ঘৰতে মই দাদাসকলৰ লগত সৰুৰ পৰাই ক্ৰিকেট খেলি আহিছোঁ। তাৰপিছত সেনেকৈ লাহে লাহে মই অলপ ডাঙৰ হ'লোঁ। ডাঙৰ হৈ এনেকৈ লাহে লাহে ডাঙৰ হৈ কিনে মই আগতেতো বেট কিনা নাছিলোঁ, তো নাৰিকলৰ বেট বনাই এনেকৈ খেলিছিলোঁ আৰু। নাৰিকলৰ বেট বনাই বলটো কি হৈ আছিলে? বলটো কাগজ আৰু পলিথিন সেনেকৈ বনাইছিলোঁ বল। মানে কাগজ আৰু পলিথিন ৰছীৰে মেৰুৱাই বান্ধি লোৱা, বান্ধি তেনেকৈ ক্ৰিকেট খেলিছিল। তাৰপিছত টেনিছ বলৰ ক্ৰিকেট খেলিছিল? টেনিছ বল খেলিছিলোঁ মই তেতিয়া। আমাৰ বহু কেইজন দাদা আছে, মানে বৰদাদা চব আমি একেলগে আছিলোঁ। তেওঁলোকৰ লগত একেলগে খেলিছিলোঁ। এই ক্ৰিকেট কিয় ভাল পালা তুমি? ক্ৰিকেট মই ভাল পোৱা কাৰণটো হ'ল কি, মোৰ দাদাও ক্ৰিকেট খেলিছিল। তেওঁ টেনিছ বল ভাল খেলে। তেওঁৰ আমাৰ গাঁৱত নাম আছে, তেওঁ টেনিছ বলত নাম আছে মানে। তেওঁ মোক বহুত ইনস্পায়াৰ কৰে। তেওঁৰ পৰা মই বহুত ইনস্পায়াৰ হৈছোঁ ক্ৰিকেট খেলত। তেওঁক মই দেখি ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিলোঁ। মই এনেকৈ ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিলোঁ, তেনেকৈ বহুত মই আসক্ত হৈ গ'লোঁ মানে ক্ৰিকেটৰ ওপৰত। যেনেকৈ এজন মানুহে মদ খালে যেনেকৈ নিচাৰ প্ৰতি মানে আসক্ত হয়, তেনেকৈ ক্ৰিকেটৰ প্ৰতি আসক্ত হৈ গ'লোঁ মানে। এতিয়া ক'ব লাগিব যে তোমাৰ দাদাৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছে ক্ৰিকেটৰ ক্ষেত্ৰত। বৰ্তমান কি কৰিছা? মানে ক্ৰিকেটটো কেনেকৈ? বৰ্তমান এতিয়া মই পঢ়িও আছোঁ। এতিয়া মই হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ পঢ়ি আছোঁ, আৰু লগতে মই ক্ৰিকেটটো খেলি আছোঁ। এতিয়া মই এইবাৰ হাই ছেকেণ্ডেৰী ফাইনেল দিম, পৰীক্ষা দিম। এইবাৰ দিম হ'লে মই এই 2 মাহমান ব্ৰেক লৈছোঁ আৰু খেলাৰ পৰা। পঢ়া সময়ত ক্ৰিকেট খেলিব গৈ আছা, ঘৰৰ পৰা অনুমতি? মানে আপুনি চাওক, আমি হ'লেও গাঁৱৰ ল'ৰা হ'লেও আমাৰ মা দেউতাৰ অলপ পঢ়াৰ প্ৰতি বেছি চিন্তা থাকে। হ'লেও মা দেউতা, আমি হ'লেও মিডিল ক্লাছ ফেমিলি হ'লে অলপ পইচা চইচাৰ প্ৰতিও অলপ সেই হয় দিয়াচোন। তাৰপিছত যেতিয়া মই ক্ৰিকেট খেলিব যাম বুলি ক'লোঁ আৰু ঘৰত, তেতিয়া দেউতাই ক'লে যে নালাগে, তই পঢ়ি লওঁ, আগতে পৰীক্ষাটো দি লওঁ, মেট্ৰিকটো দি লৈ কিনে তই যাবি। আৰু মোৰ বহুত ইচ্ছা আছিল, সৰুৰে পৰা বহুত ইচ্ছা আছিল। তো মই ক'লোঁ যে মই যামেই। মোক এই খেলাৰ ক্ষেত্ৰত বহুত ছাপোৰ্ট কৰিছিল মোৰ দাদাই। তেওঁৰ বাবে মই আজি এই প্ৰশিক্ষণ ল'বলৈ সক্ষম হৈছোঁ। আৰু তেওঁক মই ক'লোঁ যে মোৰ বহুত ইচ্ছা আছে। তেওঁ দেউতাৰ লগত কথা পাতিলে। মোক এটা কুৱেশ্যনো কৰিছিল দেউতাই, যে তই পঢ়া আৰু খেলা দুটা একেলগে চলাই নিব পাৰিবি নে নোৱাৰা? মোৰ বহুত ইচ্ছা আছিল খেলিব। মই কৈছোঁ মই পাৰিম বুলি ক'লোঁ। দেউতাই ক'লে যে খেল হয়। এনেকৈ মই এতিয়া ক্ৰিকেট ক'ত প্ৰশিক্ষণ লৈ আছা? ক্ৰিকেট মই লখৰাত নৰ্থ ইষ্ট স্পৰ্টছ একাডেমি, তাত মই প্ৰশিক্ষণ লৈছোঁ। ক্ৰিকেট প্ৰশিক্ষণ লোৱাটো খৰচটো এইখন আপোনালোকে জানেই যে ক্ৰিকেটটো বহুত এক্সপেঞ্চিভ গেম হয়। বহুত তাতে মিডিল ক্লাছ ফেমিলিৰ কাৰণে অলপমান প্ৰব্লেম হয় আৰু। তো এনেকৈ চলাই আছোঁ আৰু। দেউতা ইমান সেই নহয় আমাৰ। ক্ৰিকেটৰ লগে লগে তুমি পঢ়াটোও চলাই গৈ আছা। তুমি এতিয়া ক'ত পঢ়ি আছা? মই এতিয়া ৰূপকোঁৱৰ একাডেমিত পঢ়ি আছোঁ। ৰূপকোঁৱৰ একাডেমিত পঢ়ি আছা। অসুবিধা হোৱা নাই ক্ৰিকেট আৰু পঢ়াৰ ক্ষেত্ৰত? অসুবিধা এতিয়া হোৱা নাই। হৈছিল মেট্ৰিকত আগৰ সময়ত হৈছিল, মানে যেতিয়া মই স্কুলত মানে ফুল ক্লাছ নকৰিছিলোঁ। হাফ ক্লাছ কৰি মই ঘৰলৈ আহোঁ, ক্ৰিকেট খেলিবলৈ গৈছিলোঁ। আকৌ গধূলি আহি পাওঁ অলপ ৰেষ্ট লৈ আকৌ পঢ়োঁ, আকৌ ৰাতিপুৱা স্কুলত যাওঁ, আকৌ হাফ ক্লাছ কৰি আকৌ প্ৰেক্টিছত যাওঁ। সেনেকৈ চলাই অলপ কষ্ট হয় আৰু। তুমি কিমান বয়সৰ পৰা ক্ৰিকেটৰ প্ৰশিক্ষণ ল'লা? মই ক্লাছ 8ৰ পৰা প্ৰশিক্ষণ। ক্লাছ 8ৰ আগলৈ তুমি গাঁৱতে ক্ৰিকেট খেলি আছিলোঁ। এই যে আমাৰ প্লাষ্টিকৰ বল বা টেনিছ বল, ক্লাছ 8ৰ পৰা তুমি প্ৰশিক্ষণ ল'লা। প্ৰশিক্ষণ তুমি চিলাই বলত ল'লা? প্ৰথমৰ পৰা চিলাই বলত লৈছা? ক্লাছ 8ৰ পৰা মই চিলাই বলত খেলিছা।
এই যে প্ৰশিক্ষণ ল'লা, প্ৰশিক্ষণ লওঁতে তোমাৰ লগ বন্ধু বান্ধৱী মানে কেনেকুৱা এটা ৰিয়েক্ট কৰিছিলে? আমাৰ গাঁও অঞ্চলৰ পৰাতো প্ৰশিক্ষণ ল'বলৈ যোৱা খুব কমেই হয়, অলপ মানে বা গাঁও অঞ্চলত কিছুমান এনেকুৱা থাকেও, তেওঁ কোনোবাই কিবা এটা কাম কৰিলে অকমান অসুবিধাও পায় বেলেগে, তেনেকুৱা। তোমাৰ ক্ষেত্ৰত তেনেকুৱা কিবা হৈছে নেকি? মোৰ ক্ষেত্ৰত তেনেকুৱা একো হোৱা নাই, কাৰণ মোৰ বন্ধুজন ইয়াত আহিছিল, হয়, তেওঁ ক্ৰিকেট খেলে, তেওঁ মানে মই বিচাৰি আছিলো যে ক'ৰবাত প্ৰশিক্ষণ ল'ব পাৰি নে নোৱাৰি, এই টেনিছ লেডাৰ বলাৰ, আৰু মোৰ বন্ধুজনে লেডাৰ বলত তেওঁ প্ৰশিক্ষণ লৈছে। তেওঁ মানে তেওঁক এদিন আমাৰ স্কুলত, তেওঁ মোতকৈ ডাঙৰ হয়, এদিন কি হ'ল, তেওঁ আমাৰ স্কুলত তেওঁক লেডাৰ বলৰ কিবা সম্বৰ্ধনা জনাবলৈ আহিল, আৰু ছাৰহঁতে ক'লে, তেওঁ লেডাৰ বলৰ ছাৰসকলে ক'লে যে কোনোবা যদি ইচ্ছা কৰে আমাৰ একাডেমীত আহিব পাৰে। মই সেই কথাটো শুনি বহুত মানে উৎসাহিত হৈ পৰিলো। তাৰপিছত মোৰ বন্ধুজনক ক'লো যে মই সেই কৰিম, প্ৰশিক্ষণ ল'ম। কি ক'লে হ'ব, কথা নাই, তই ঘৰত সুধিছা কি কয়। সেই মোৰ বন্ধুজনে বহুত সহায় কৰিছে, বহুত হেল্পফুল হয় তেওঁ। মোৰ দাদাও বহুত হেল্পফুল, মোক ঘৰৰ পৰা ছাপোৰ্ট কৰিছে। গাঁও অঞ্চলতো ক্ৰিকেটৰ আন্তঃগাঁথনি একো নাই গাঁও অঞ্চলত, তথাপিতো তুমি গৈ এই অঞ্চলৰ পৰা গৈ তুমি গুৱাহাটীত ক্ৰিকেট প্ৰশিক্ষণ গ্ৰহণ কৰি আছা। তো গাঁও অঞ্চলৰ আন্তঃগাঁথনি বা ভৱিষ্যত গাঁও অঞ্চলৰ ক্ৰিকেটৰ সম্পৰ্কে তুমি কি ক'বা? গাঁও অঞ্চলৰ ক্ৰিকেটৰ সম্পৰ্কে মই এই ক'ম যে মানে খেলাটো, তোমাৰ দৰেতো বহু প্ৰতিভাৱান খেলুৱৈ আছে গাঁও অঞ্চলত, তেওঁলোকেতো তোমাৰ দৰে সুবিধা পোৱা নাই। তুমি হয়তো কিছু পাইছা, তুমিও যথেষ্ট পোৱা নাই যদি কিছু পাইছা, আৰু কিছুমান আমাৰ খেলুৱৈ আছে তেওঁলোকেতো তোমাৰ নিচিনাকৈ সুবিধা পোৱা নাই। কি ক'বা তেওঁলোক? মানে কি কৰিব লাগে মোৰ হিচাপত, যেনেকৈ মানুহে কি বুলি কয়, এনেকৈ ৰতন টাটাই আপোনাৰ সেই মিডল ক্লাছ ফেমিলিৰ কাৰণে গাড়ী বনাইছিল, মানে কিনিব পৰাকৈ, সেনেকৈ এটা মোৰ হিচাপত প্ৰশিক্ষণ খুলিব লাগে, আৰু গাঁও অঞ্চলত খুলিব লাগে, কম সুবিধাৰে হ'লেও ক্ৰিকেটৰ এটা পৰিৱেশ কৰিব লাগে। তেতিয়াহ'লে যোনবিলাক অলপ মিডল ক্লাছতকৈ তলৰ, তেওঁলোকে জানো সুবিধাটো পায়, আৰু সেইটোৱে ক'ব বিচাৰোঁ। ক্ৰিকেটক লৈ তোমাৰ ভৱিষ্যত পৰিকল্পনা আছে নিশ্চয়? ক্ৰিকেটক নিশ্চয়। এই ভৱিষ্যত পৰিকল্পনা কি, মানে কিমান দূৰলৈ আগুৱাই যোৱা তোমাৰ পৰিকল্পনা? মোৰ পৰিকল্পনাটো ফাৰ্ষ্ট মই ষ্টেট টিম খেলি, ষ্টেট টিম আসাম ক্ৰিকেট এছ'চিয়েশ্যনৰ পৰা যদি মই ষ্টেট টিমত চিট পাওঁ, তাৰপিছত মই লাহে লাহে খেলি ইণ্ডিয়ান টিমত খেলিবলৈ ইচ্ছা আছে, আৰু ইণ্ডিয়ান টিমত খেলাৰ ইচ্ছা আছে। আমাৰ গাঁও অঞ্চলৰ পৰা গৈ ইণ্ডিয়ান টিমত চিট এটা লোৱাটো খুব কঠিন কাম হ'ব নিশ্চয়। তো আমাৰ তোমালোকৰ আগৰ যিসকলে খেলি আছে তেওঁলোকে বহুত মানে কষ্ট কৰি থাকিব লগা হৈছে। বহুকেইগৰাকী ইণ্ডিয়ান টিমত নাম আহিছে যদি খেলিবলৈ পোৱা নাছিল, অকল ৰিয়ান পৰাগে 2-3খন মেচ খেলিলে। জানক তোমাৰ আশাটো পূৰণ হওক আমি কামনা কৰিছোঁ। এই যে তুমি ক্ৰিকেট খেলি আছা বৰ্তমান সময়টোত, এই সংস্থাটো বা এই প্ৰশিক্ষণ কেন্দ্ৰটো বৰ্তমান ক'ত আছে? লখৰাত আছে। তুমি ডিষ্ট্ৰিক্ট খেলিছা, এই প্ৰশিক্ষণটোৰ পৰা গৈ তুমি ডিষ্ট্ৰিক্ট খেলিছা, প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা গৈ তুমি ডিষ্ট্ৰিক্ট খেলিছা। কোনখন ডিষ্ট্ৰিক্টৰ হৈ খেলিছা তুমি? মই মাৰ্ঘেৰিটা ডিষ্ট্ৰিক্টৰ খেলিছোঁ। মাৰ্ঘেৰিটা ডিষ্ট্ৰিক্টৰ খেলিলা। ক'ত খেলিলা? মই গোলাঘাট খেলিলোঁ, গোলাঘাট আণ্ডাৰ-16 ডিষ্ট্ৰিক্ট খেলিছিলোঁ। তাৰপিছত তোমাৰ আণ্ডাৰ-19 ট্ৰায়েল দিছিলোঁ ডিষ্ট্ৰিক্টত, তাত মই ষ্টেণ্ড বাই আছিলোঁ। তাত মই নগ'লোঁ, আৰু তাতে খেলা হৈছিল, তোমাৰ গুৱাহাটীতে হৈছিল। এতিয়া মূল বিষয়লৈ, ক্ৰিকেট তুমি খেলিছা, আমি ক্ৰিকেটৰ তুমি খেলাৰ কথা আমি পাতিলোঁ, কিন্তু তুমি এতিয়া বলিং কৰা নে বেটিং কৰা নে উইকেট কিপিং? আমি ইণ্টাৰেষ্টিং কথা আছে আপোনাক কওঁ। মই আছিলোঁ প্ৰথম মিডিয়াম পেচাৰ আছিলোঁ। তাৰপিছত মোৰ ইমান পেচ নাই বলিঙত, তাৰপিছত মই সেনেকৈ কৰি থাকোঁ, ইমান মানে ছাকচেছ হোৱা নাছিলোঁ। আৰু আমি গাঁৱৰ ল'ৰা হ'লে যি আমি স্পিন বলো কৰিব পাৰিম, গাঁৱত কৰি থাকোঁ নহয়। মই ফ্ৰী টাইম পালে কি কৰোঁ, এনেই মাজে সময়ে স্পিন বল কৰি থাকোঁ। তাৰপিছত আমাৰ এটা টুৰ হ'ল, উত্তৰাখণ্ডত টুৰ এটা হ'ল, তাতে গ'লোঁ আমি, আমাৰ 4 দিনীয়া খেল আছিল। তাৰপিছত তাতে কি হ'ল, মোক বলিং কৰিব দিলে, মানে ইমান খাছ হোৱা নাই, আৰু পেচ বল ইমান খাছ হোৱা। তাৰপিছত মোৰ এজন ছাৰক মই বহুত ধন্যবাদ দিব লাগিব, তেওঁৰ কাৰণে আজি মই যিখিনি হৈছোঁ তেওঁৰ কাৰণে হৈছোঁ আজি। তাৰপিছত তেওঁ মোক দেখা পাইছিল মানে স্পিন বল কৰা একাডেমীত, তেওঁ মোক ক'লে যে তই এটা কাম কৰ, তই পেচ বল কৰিব নালাগে, তই স্পিনে কৰ।
তাৰপিছত মই হঠাৎ আচৰিত হ'লো যে মই পাৰিম জানো তাৰপিছত মানে খেলতে খেলৰ মাজতে হা আৰু তই মই ক'লো পাৰিম জানো মই পাৰিবি দে তই কৰচোন তাৰপিছত মই কৰিলো বল ভাল হ'ল 3টা উইকেট ল'লো সিদিনাই ফাৰ্ষ্ট স্পিন বল কৰি তুমি 3টা উইকেট লৈ ল'লা তাৰপিছত সেই টুৰ্ণামেণ্টটোত মই বেষ্ট বলাৰ এৱাৰ্ড পাইছিলো স্পিন বল কৰিয়ে আৰু তেতিয়াৰ পৰা মই স্পিন বল কৰা আৰম্ভ কৰিছো মোৰ ছাৰজনৰ নাম হ'ল মনদীপ দেৱ তেওঁ বহুত স্পিনৰটো ভাগ আছে লেগ স্পিন অফ স্পিনাৰ তুমি অফ স্পিনাৰ ছাৰজনৰ নাম কি বুলি কৈছা মনদীপ দেৱ তেওঁ অসমৰে হয় এতিয়া তোমাৰ ভৱিষ্যত পৰিকল্পনা ইণ্ডিয়ান টিমত চিট লোৱা তাৰ আগত কিন্তু অসমৰ হৈ খেলিব পাৰিব অসমৰ বিভিন্ন খেল আছে ৰঞ্জিত ট্ৰফি আছে এতিয়া তুমি ৰঞ্জিত ট্ৰফিটো চিট পাব লাগিব তেতিয়াহে ইণ্ডিয়া টিমত চিট পাব লাগিব পাব হয়নে এতিয়া কথাটো হ'ল কি চোৱা তুমি এতিয়া প্ৰত্যেকটো বস্তুৱে কম্পিটিশ্যনৰ এটা যুগ হৈ গৈছে হয়নে প্ৰত্যেকটো বস্তুতে প্ৰত্যেকটো খেল জগততে হওক সাংস্কৃতিক জগততে হওক হয়নে বা বৌদ্ধিক জগতখনতে হওক কম্পিটিশ্যন এই কম্পিটিশ্যনখনত বা এই কম্পিটিশ্যনৰ দিনত তাত কিন্তু টিকি থকাটো খুব কঠিন কাম এই টিকি থকাৰ বাবে তোমাৰ কি পদক্ষেপ গ্ৰহণ কৰিছা তুমি টিকি থকাৰ বাবে মানে আপুনি কি কৰিব ক্ৰিকেটটো হ'ল বহুত ডিচিপ্লিন ক্ৰিকেট ইজ এ জেণ্টেলমেন গেম হ'লে ক্ৰিকেট ষ্টাৰ্টো হয় ডিচিপ্লিনৰ দ্বাৰা আৰু ক্ৰিকেট শেষো হয় ডিচিপ্লিনৰ দ্বাৰা শেষ হয় আপুনি ক্ৰিকেট খেলিলে টাইম পাছৰ কাৰণে খেলিব নালাগে মোৰ হিচাপত আৰু ক্ৰিকেট পুৰা ভালকৈ পঢ়াত আমি যেনেকৈ ফ'কাছ লগাই পঢ়োঁ আমি সেনেকৈ ক্ৰিকেটটো আমি ফ'কাছ কৰিব লাগে পঢ়াটো এটা ছাবজেক্ট হিচাপে আমি ক্ৰিকেটটো ছাবজেক্ট হিচাপে ল'ব লাগে ত' ক্ৰিকেটটো ভালকৈ ডিচিপ্লিন মেইনটেইন কৰি ভালকৈ তোমাৰ কি ছাৰজনে প্ৰশিক্ষণ দিয়া ছাৰজনৰ মতে অনুসৰণ কৰি তেওঁৰ মতে অনুসৰণ কৰি ভালকৈ প্ৰেক্টিচ কৰিব লাগিব আৰু আপুনি অলপ হাৰ্ড ৱৰ্ক কৰিব লাগিব এনেকৈ চলাই আছো আৰু তেনেকৈ চলাই আছে তোমাৰ গুৰু কোন মোৰ গুৰু হ'ল শ্ৰীমন্ত শেখৰ ছাৰ শ্ৰীমন্ত শেখৰ তেওঁ ৰঞ্জিত ট্ৰফি খেলিছে বা এনেকুৱা খেলো নে প্ৰশিক্ষকে তেওঁ প্ৰশিক্ষকে এতিয়া কথাটো তোমাৰ ইয়াৰ লগে তোমাৰ প্ৰিয় খেলুৱৈ কোন মোৰ এতিয়া প্ৰিয় খেলুৱৈ ক'বলৈ গ'লে মহেন্দ্ৰ সিং ধোনী ধোনী কিয় প্ৰিয় খেলুৱৈ হ'ল তেওঁক মই সৰুৰ পৰাই চাইছিলো মানে আমাৰ দেউতাহঁতেও খেলা চাই খেল চাই আমাৰ গোটেই পৰিয়ালে খেল চাই বুলি ক'ব লাগিব তাৰপিছত তেওঁক মোৰ কিবা এটা ভাল লাগে আৰু তেওঁ মানুহজনক মোৰ তেওঁৰ বেটিং ষ্টাইলে হওক উইকেট কিপিং ষ্টাইলে হওক মোৰ বহুত ভাল লাগে সেইকাৰণে তেওঁক মই নিজৰ ফেভাৰিট প্লেয়াৰ হিচাপে লৈছো আৰু মহেন্দ্ৰ সিং ধোনী ধোনীৰ এটা উল্লেখনীয় ছাকচেছ ক'ব পাৰিবা নেকি মহেন্দ্ৰ সিং ধোনীয়ে 25 বছৰৰ পিছত তেওঁ কেপ্টেইন 25 বছৰৰ অন্তত 2011 চনত তেওঁ ৱৰ্ল্ড কাপ কিতাপ জয় কৰিবলৈ সক্ষম হৈছিল 2011 চনত তেওঁ কেপ্টেইন কৰি বহুতো ট্ৰফি তেওঁ হেৰি কৰিছিল গ্ৰহণ কৰিছিল মহেন্দ্ৰ সিং ধোনীৰ পিছতে কোন তোমাৰ প্ৰিয় খেলুৱৈ বিৰাট কোহলি কিয় বিৰাট কোহলি ভাল লাগিলে বিৰাট কোহলিৰ তেওঁৰ এগ্ৰেছনটো ভাল লাগে তাৰপিছত তেওঁৰ এগ্ৰেছন আৰু বেটিং ষ্টাইলটো বহুত তেওঁৰ মজা তেওঁক ভাল লাগে আৰু তেওঁক প্ৰাক্তন খেলুৱৈ যুৱৰাজ সিঙৰ ক্ষেত্ৰত কি ক'বা যুৱৰাজ সিংটো বহুত ভাল প্লেয়াৰ হয় তেওঁ প্ৰথম খেলুৱৈ যিজনে কি 6টা বলত 6টা 6 মাৰিছে তাকো মাৰি ষ্টুইট বৰ্ডক মাৰিছিল ইংলেণ্ডৰ সৈতে তেওঁৰ বেমাৰৰ ফলত তেওঁ অলপ সেই এতিয়া তুমি নৱপ্ৰজন্মক বা তোমাতকৈ যিখিনি উঠি আহিছে তোমালোকৰ পিছৰ বেটছত এইখিনিৰ ক্ষেত্ৰত কি ক'বা তুমি তেওঁলোকক ক্ৰিকেট খেলিব দিবা বা খেলিলে কি মানে চিষ্টেমত খেলিব দিবা ক্ৰিকেট খেলত মই হাক নিদিওঁ ক্ৰিকেট খেলিব লাগে ক্ৰিকেট এনেকৈ খেলিব নালাগে যে টাইম ৱেষ্টৰ কাৰণে খেলিম টাইম পাছৰ কাৰণে খেলিম মই আপোনাক কৈ উঠিলো যে ক্ৰিকেটটো হ'ল বহুত ডিচিপ্লিন গেম ক্ৰিকেটটো ষ্টাৰ্টো হয় ডিচিপ্লিনৰ দ্বাৰা আৰু শেষো হয় ডিচিপ্লিনৰ দ্বাৰা ক্ৰিকেট খেলিলে বহুত ডিচিপ্লিন মেইনটেইন কৰিব লাগিব হাৰ্ড ৱৰ্কিং কৰিব লাগিব